হয় নমস্কাৰ। আহিলক কেইজনমান। হয় হেল্ল' বুলি ক'ব। কোন আহিছে? পাৰ্থ, মই আজি লাইভত আহিছোঁ। আমাৰ যি হোটেল ইণ্ডাষ্ট্ৰীত যিসকল আমাৰ সদস্য কৰ্মৰত, তাৰ কাৰণে এইটো ভিডিঅ' মই আজি লাইভ আহিলোঁ। গতিকে আমাৰ কোনে কোনে আহিছে হাই বুলি ক'ব, বা আজি মোক লাইভত আপোনালোকে যি হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰি পেলাই আপোনালোকে টেগলাইনত দেখিছেই যে আমাৰ এই হোটেল ইণ্ডাষ্ট্ৰীটোত সঁচাই কিছুমান নজনা কথা আপোনালোকে আজি গম পাব। গতিকে হোটেলত কোনে কোনে কাম কৰে বা আমাৰ হস্পিটেলিটি ছেক্টৰত কোনে কোনে কাম কৰে আপোনালোকে হাই বুলি ক'ব, বা কিবা সুধিব থাকিলে বা কিবা ক'ব থাকিলে আপোনালোকে মোক সুধিব পাৰে কমেণ্টত। মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। দীপাংকৰ তালুকদাৰে চাই আছে। আমাৰ যি দীপাংকৰ, আমাৰ এই হোটেল ৰেষ্টুৰেণ্ট যি আমাৰ কৰ্মচাৰীসকলক যি অন্যায় কৰি আছে কিছুমান কনচালটেঞ্চিয়ে, হোটেল কনচালটেঞ্চৰ নামত কিছুমান এনেকুৱা মানুহ আছে যে সিহঁতে আমাৰ কৰ্মচাৰীসকলক শুহি খাই পেলাইছে। তাৰ বিষয়ে আজি মই অলপ কথা পাতিবলৈ আহিছোঁ। গতিকে আপোনালোকে কমেণ্টত সুধিব পাৰে। আজি এটা ঘটনা হৈছে, বা আগে পিছে এনেকুৱা সৰু সুৰা ঘটনা হৈ থাকে। মানে আজি সঁচাকৈ ইমান দুখ লাগিছে। মানে আমিও কাম কৰোঁ হোটেলত। আজি 20 বছৰৰ পৰা আমি হোটেলত কাম কৰি আছোঁ। কিন্তু আমাৰ হোটেলত কি চলি থাকে, আমাৰ কৰ্মচাৰীসকলে কেনেকুৱা ধৰণৰ অন্যায়ৰ মুখামুখি হ'ব লাগে, আজি মই তাকে ক'বলৈ এই লাইভটো বনালোঁ। গতিকে নিজৰ দুখো লাগিছে, লাজো লাগিছে। কাৰণ আমাৰ হোটেল ইণ্ডাষ্ট্ৰীটোত আমি কেনেকৈ কাম কৰোঁ, বা আমাৰ যিমানখিনি মানুহ কাম কৰে হোটেলত, একদম দুখীয়াৰ পৰা তাৰ ওপৰলৈকে এখন হোটেলত কাম কৰা মানুহ থাকে, বাচন ধোৱা মানুহ থাকে, হাউচকিপিঙত কাম কৰা মানুহ থাকে। কিন্তু এইসকল কৰ্মচাৰীৰ পৰাও কিছুমান কনচালটেঞ্চিয়ে পইচা লয়। পইচা লয়, চেলাৰী বেছিকৈ দিম বুলি কয়, কিন্তু চেলাৰী বেছি নিদিয়ে। আজি এনেকুৱা এটা ঘটনা হৈছে। মানে আজি এখন ৰেষ্টুৰেণ্টত এজন ল'ৰা কাম কৰিছিলে। মই আজি নাম নকওঁ। ইয়াত মালিকসকলৰ দোষ নাথাকে। ইয়াত বিশেষকৈ আমাৰ যি অনাৰসকল আছে, তেওঁলোকে একচুৱেলি কিছুমান কথা গমেই নাপায়। আজিকালি কি হয়, ৰেষ্টুৰেণ্টবিলাক বা হোটেলবিলাক আমাৰ বাহিৰৰ পৰা আহে, কনচালটেণ্টবিলাক আহে। এনেকুৱা টুপি পিন্ধাই মালিকবিলাকক মানে ডাঙৰ ডাঙৰ সপোন দেখুৱাই, কিন্তু শূন্য। ঠিক আছে, সপোন দেখাওক, ভাল কথা। কনচালটেঞ্চি কৰক, ভাল কথা। তেওঁলোকে বাহিৰৰ পৰা আহিছে। আমাৰ অসমত তেওঁলোকৰ মতে আমাৰ অসমত ইমান জ্ঞানী, ইমান জনা বুজা মানুহ নাই। ঠিক আছে, ভাল কথা। কিন্তু যেতিয়া আমাৰ কলিগক, যেতিয়া আমাৰ ল'ৰাক তেওঁলোকে নানান ধৰণৰ মানসিক অত্যাচাৰ কৰে, বহুত প্ৰমাণ আছে আমাৰ হাতত, বহুত প্ৰমাণ আছে। গতিকে আমাৰ হাতত এই প্ৰমাণো আছে যে কলিকতাৰ পৰা ষ্টাফ মাতি পেলাই দৰমহা বেছিকৈ দিম বুলি পেলাই মাতি আনে। কিন্তু মাতি আনি পেলাই কি কৰে, তেওঁলোকে সিমান চেলাৰী নিদিয়ে।
মানসিকভাৱে নানান ধৰণৰ অত্যাচাৰ কৰি পেলাই এনেকুৱা বাধ্য কৰায় যেলৈকে কাম এৰি তেওঁলোকে ইয়াৰ পৰা গুচি যাবলৈ বাধ্য হয়। গতিকে আপোনালোকে কিবা সুধিব থাকিলে মোক জনাওক, বা কোনে কোনে চাই আছে এবাৰ হেল্ল' বুলি কওক, হাই বুলি কওক, তেতিয়া মই কথা পাতিবলৈ ইজি হ'ব। আমি চাওক, আমি হোটেলত কাম কৰা মানুহ, আমি খুব নম্ৰ, আমি খুব ভদ্ৰ, আমি কেনেকৈ মানুহৰ লগত চলিব লাগে আমি সেইখিনি জানো। গতিকে আমাৰ ৰবি শৰ্মা ছাৰেও চাই আছে, গতিকে বেয়া নাপাব ছাৰ, আজি আমাৰ মাজত কেনেকুৱা ধৰণৰ কথা বাৰ্তা হয় আজি আপোনালোকে জানিব পাৰিছে, বা আমি দুখেৰে ক'বলৈ বিচাৰিছোঁ যে আমাৰ হোটেল ইণ্ডাষ্ট্ৰিটোত ছাৰ এনেকুৱা কনচালটেণ্ট সোমাইছে বাহিৰৰ যে ইমান মানসিকভাৱে অত্যাচাৰ কৰে। তেওঁলোকে 5 মিনিট 10 মিনিট এনেকুৱা তেওঁলোকে হাৰাছমেণ্ট কৰে। আপুনি চাব 10 মিনিট যদি লেটকৈ আহেও তেতিয়া এবচেণ্ট মাৰি দিয়ে। আৰু ডিউটি আমি য'ত কাম কৰোঁ খুব সুন্দৰকৈ আমি চলাওঁ। মোক যোনে জানে তেওঁলোকে জানি যে আমি য'ত কাম কৰোঁ আমাৰ ষ্টাফবিলাক নাযায়ে, বছৰ ধৰি নাযায়। কাৰণ কিয়, আমি তেওঁলোকক ভালকৈ চলাওঁ। কিন্তু আজি মোৰ তাত আজি এখন ৰেষ্টুৰেণ্টৰ পৰা আজি ফোন আহিছে, বোলে ছাৰ মই কাম কৰিছোঁ, কিন্তু কাম কৰাৰ বিনিময়ত মোক হঠাৎ ন'টিছ নিদিয়াকৈ মোক ওলাই দিয়ে। ল'ৰাজনে ছুটীত গৈছিলে, ছুটীত যোৱাৰ পিছত তেওঁক বিনা ন'টিছত তেওঁক ওলাই দিছে। গতিকে এইকাৰণে ওলাই দিছে, তেওঁ বোলে ষ্ট'ৰৰ হিচাপ দিব পৰা নাই। কিন্তু কোনোবা মানুহক যদি ওলাই দিয়া যায়, তাৰ যদি ভুলটো পাই পেলাই, তাৰ ভুল দেখি পেলাই তাক ওলাই দিয়া যায়, তেতিয়া তাক ফায়াৰ কৰা যদি হয় তেতিয়াহ'লে তাক চেলাৰী দি পেলাই ওলাই দিব লাগে। যদি ওলাই নিদিয়াৰ আগতে আপোনালোকে তাক টাইম দিয়ক যে 15 দিন তোমাক টাইম দিছোঁ, 15 দিনত তুমি আমাক হিচাপ নিকাচ ক্লিয়াৰ কৰা, তাৰপিছত তুমি ধুনীয়াকৈ যাব পাৰিবা। এজন আমাৰ হোটেলত কাম কৰা ল'ৰাৰ, গতিকে সকলোৱে কয় যে আমাৰ অসমত বা য'তেই নহওক কিয় যে হোটেলত কোনে কাম কৰে, একদম গৰীব মানুহৰ ল'ৰা ছোৱালী হোটেলত কাম কৰে। আছে ভাল ল'ৰা ছোৱালীয়েও কাম কৰে, কিন্তু ভাল ল'ৰা ছোৱালীয়ে আমাৰ মেনেজাৰ কৰিব, ভাল ল'ৰা ছোৱালীয়ে হোটেল মেনেজমেণ্ট পাছ কৰি আহি পেলাই এক্সিকিউটিভ চেফ বনিব। কিন্তু তলৰ ল'ৰা ছোৱালীবিলাকে য'ত এখন হোটেলত, এখন ৰেষ্টুৰেণ্টত, এখন ধাবাত, এখন বাৰত কিমান দুখীয়া মানুহৰ ল'ৰা ছোৱালী কাম কৰে, হয়তো সেই কনচালটেণ্টবিলাকে গম নাপায়। এই মালিকক খোজ কৰাৰ কাৰণে, আমাৰ অনাৰসকলক খোজ কৰাৰ কাৰণে তেওঁলোকে অনাৰসকলক মেনুকুলেট কৰি পেলাই, ষ্টাফবিলাকৰ কথা বেয়াকৈ কৈ পেলাই, তেওঁলোকে ভালে থকাৰ কাৰণে ষ্টাফবিলাকক বেয়া কৰে। আৰু এনেকুৱা কনচালটেণ্ট আছে, মই আমাৰ ছাৰসকলক, শ্ৰদ্ধাৰ অনাৰসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে যিসকল মানুহক কনচালটেণ্ট লয়, তেওঁলোকে সেই কনচালটেণ্টসকলে কি কৰে যে আমাৰ মালিকসকলক প্ৰথম টুপি পিন্ধাই লয়, তাৰপিছত ভাল ষ্টাফবিলাক আনে, তাৰপিছত যেতিয়া মালিকসকলৰ লগত অলপমান প্ৰব্লেমত পৰে বা অলপমান খেলি মেলি হয়, সেই ষ্টাফখিনিয়ে আকৌ এখন বেলেগ হোটেলত লৈ যায়। তেতিয়া কি হয়, আমাৰ শ্ৰদ্ধাৰ অনাৰসকল প্ৰব্লেমত পৰে, প্ৰব্লেম ফেচ কৰে। গতিকে আপোনালোকে যিসকলে, মই আজি এই ভিডিঅ'ৰ যোগেদি যিসকলে কনচালটেণ্ট কৰে, আমাৰ আপত্তি নাই। আমাৰ ল'ৰা চাকৰি পাইছে, বিনা পইচাত চাকৰি দিছে, যদি পইচা লৈছে আমাৰ একো আপত্তি নাই। কিন্তু যদি আজিৰ পিছত কমপ্লেইন আহে তেতিয়াহ'লে আমি কিন্তু প্ৰশাসনৰ ওচৰত আমি আপোনালোকৰ প্ৰশাসনৰ ওপৰত আমি প্ৰশাসনক ক'ম। একচুৱেলি মোৰ এইকাৰণে বেয়া লাগিছে আজি মোৰ যে আমাৰ ঘৰৰ কথা আমি এনেকৈ ছ'চিয়েল মিডিয়াত ক'বলৈ বাধ্য হৈছোঁ। ইয়াৰ পিছত আমি নাম ক'ম। ইয়াৰ পিছত মদন চৌধুৰী তোমালোকে চাই আছা, তোমালোকে নিজে জানা, বা আমাৰ সঞ্জীৱ হাজৰিকা চাই আছে, তোমালোকে নিজে জানা যে আমাৰ হোটেল ইণ্ডাষ্ট্ৰীত এই কনচালটেণ্টসকলে কিমানখিনি অত্যাচাৰ কৰি আছে, হয়নে নহয়? আব্দুল আলিম দাও চাই আছে, তেখেত ৰাইটাৰ এজন, সাংবাদিক। গতিকে মই শ্ৰদ্ধাৰে কৈছোঁ আপোনালোকক যে আমাৰ যি হোটেলৰ কৰ্মচাৰীসকল আছে তেওঁলোকক অন্যায় নকৰিব।
এতিয়াও আজি আপোনালোকে জানিবলৈ আচৰিত হ'ব আব্দুল্লা, আপোনালোকে জানিবলৈ আচৰিত হ'ব জানি পেলাই যে আমাৰ হোটেলৰ কৰ্মচাৰী এতিয়াও কিছুমান জেগাত 6,000 7,000 দৰমহাত কাম কৰি আছে। য'ত চৰকাৰে বান্ধি দিছে 9,600 টকা, এতিয়াও 6,000 টকা কিছুমান হোটেলত এতিয়াও 6,000 টকা পায়। ঠিক আছে, ক'ৰবাত নচলে, দৰমহা দেৰিকৈ দিছে, ইয়াত আমাৰ একো আপত্তি নাই। আমাৰ ল'ৰা ছোৱালীসকলে, হোটেল ইণ্ডাষ্ট্ৰীৰ ল'ৰা ছোৱালীসকলে এইবিলাকত আপত্তি নকৰে। কাৰণ ক'ৰবাত নচলে, ক'ৰবাত দেৰিকৈ দৰমহা হয়, এইবিলাকত আমাৰ একো আপত্তি নাই। ক'ৰবাত ষ্টাফৰ খানা বেয়া, ইয়াত আমি একো আপত্তি নকৰোঁ। ক'ৰবাত নিজে ইউনিফৰ্ম কিনিব লাগে, একো অসুবিধা নাই। কিন্তু মানসিক অত্যাচাৰ, যিটো হাৰাছমেণ্ট, এইটো কিন্তু একদম ডাঙৰ হাৰাছমেণ্ট। এটা বহুত ডাঙৰ। এই হাৰাছমেণ্টটো বৰ বেয়া, কিন্তু বহুত বেয়া। কাৰণ আজি কান্দি কান্দি যেতিয়া ফোন কৰে মোক, যেতিয়া ফোন কৰিছে ল'ৰাই কান্দি কান্দি, তেতিয়া কিমান দুখ লাগে আপোনালোকে আচৰিত পাব। মোক ফোন কৰে কিবা পোৱাৰ স্বাৰ্থত, যে মোৰ চেলেৰিকেইটা ভালকৈ ওলাই দিয়ক ছাৰ, মোৰ টকাখিনি ওলাই দিয়ক, মোক ইমান হাৰাছমেণ্ট কৰি আছে। গোটেই ৰাতিপুৱাৰ পৰা ল'ৰাজনক বহাই থৈছে, চিন্তা কৰকচোন। গোটেই ৰাতিপুৱাৰ পৰা বহাই থৈছে, ৰাতি 9টা নে 8টা বজাত তেওঁক চেলাৰী দিছে। কিমান টকা চেলাৰী পায় তেওঁ? 15,000 16,000। আৰুতো মই কোৱাই নাই PF ESIC হোটেলবিলাকত কৰে, কিন্তু যিবিলাক আমাৰ ৰেষ্টুৰেণ্ট আছে তাততো PF ESIC একাংশ জেগাত নাই। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনে, খুব এক্টিভলি কাম কৰিব। গতিকে কোনো ভাবিব নালাগে, কনচালটেণ্টসকলক মই সকীয়াই দিব বিচাৰিছোঁ, কোনো ভাবিব নালাগে যে আমাৰ এই ল'ৰাসকলৰ ওপৰত কোনো নাই। আছে, অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন সদায় আছে, আৰু এতিয়াৰ পৰা সক্ৰিয়ভাৱে মাত মাতি যাব। কাৰণ আমাৰ দুখ লাগিছে আজি। মই য'ত কাম কৰিছোঁ, মই য'ৰ পৰা কাম কৰি উঠি আহিছোঁ, কষ্ট কৰি কাম কৰিছোঁ, নিজৰ জোৰত কাম কৰি আহিছোঁ। কাৰো আজিলৈকে মই কনচালটেঞ্চিৰ দ্বাৰাই কোনো মোক চাকৰি দিয়া বুলি ক'ব নোৱাৰে। কিমান কষ্ট কৰিছোঁ মোৰ বন্ধুসকলে জানে। গতিকে মই লাইভৰ জৰিয়তে সেইসকল কনচালটেঞ্চিক আকৌ এবাৰ সকীয়াই দিছোঁ। আজি মোক প্ৰশ্ন কৰা হৈছিলে যে চেলাৰী লৈ পেলাই ল'ৰাবিলাকে যে গুচি যায়, এইটো তোমালোকে কি কৰিছা? মোক প্ৰশ্ন কৰিছিলে আজি শ্ৰদ্ধাৰ ব্যক্তিজনে, সকলোৱে চিনি পায় তেওঁক। গতিকে মোক প্ৰশ্ন যেতিয়া কৰিছিলে, তেতিয়া মই তেখেতক উত্তৰ দিছিলোঁ যে আপোনালোকে আমাক কমপ্লেইন কৰক, ল'ৰাবিলাকে যেনেকৈ আপোনালোকৰ কমপ্লেইন কৰে, আপোনালোকে আমাক কমপ্লেইন কৰক। তেতিয়া মোক তেখেতে নম্বৰ 2টা দিছিলে। নম্বৰ 2টাত মই ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত এটা লাগিছে কলিকাতাত, এটা লাগিছে নগাঁৱত। সেই দুজন ল'ৰাই উল্টাকৈ তেখেতৰ কমপ্লেইন দিছে যে এনেকুৱা ধৰণৰ মানসিক হাৰাশাস্তি কৰিছে, কলকাতাৰ পৰা দৰমহা বেছি দিম বুলি কৈ মাতি লৈ আহিছে, তাৰপিছত সেই দৰমহা দিয়া নাই, বহাই ৰাখিছে। গতিকে এনেধৰণৰ কথা। 8জন ল'ৰা তাৰ পৰা ওলাই যোৱা বুলি কৈছে, কিন্তু মানসিক হাৰাশাস্তিৰ কাৰণে ওলাই গৈছে ল'ৰাকেইজন। তেওঁলোকে আমাক কমপ্লেইন দিছে। গতিকে নুৰ হুছেইন ধন্যবাদ, বা আমাৰ কমল মালাকৰ পাঠশালাৰ পৰা চাই আছে, নবীন গগৈ চাই আছে। গতিকে কিবা সুধিব লাগে যদি আপোনালোকে সুধিব পাৰে মোক লাইভত। গতিকে চাওকচোন আমাৰ হোটেল ইণ্ডাষ্ট্ৰীটোত কি কাৰবাৰ চলি আছে। এইটো যিসকলে লাইভত আছে বা আমাৰ হোটেল ইণ্ডাষ্ট্ৰীৰ বিষয়ে নাজানে, বা তেওঁলোকে ভাবে আমাৰ ল'ৰাবিলাকে কি সুন্দৰকৈ কাম কৰি থাকে, নানান নিৰ্যাতনৰ বলি হৈছে আমাৰ ল'ৰাবিলাক। কিন্তু আমাৰ ল'ৰাবিলাক মুখ খুলি কথা নকয়, কাৰণ আমি ভয় কৰোঁ, কাৰণ যেনিবা কালি আমাৰ চাকৰিটো গুচি যায়। সেইকাৰণে আমি বুলিয়ে কৈছোঁ, আমি মেনেজাৰ হ'লেও আমাৰো দায়িত্ব আছে ঘৰ এখনৰ প্ৰতি। কালি যদি মোৰ চাকৰিটো গুচি যায়, আমি খাম ক'ৰ পৰা? মোকতো কোনেও চাকৰি নিদিব। কাৰণ আমাৰ এটা নাম আছে যে আমি সংগঠন, আমি ল'ৰাবিলাকৰ মাত মাতি থাকোঁ, ল'ৰাবিলাকৰ কাৰণে মাত মাতি থাকোঁ। আমাকতো চাকৰি কোনেও নিদিয়ে। এতিয়া সকলোৱে কয় যে এইটো সংগঠনৰ কাৰণে সংগঠন কৰি আছে, এই মাত মাতি থাকে। গতিকে মাত মাতে, গতিকে ইয়াক চাকৰি দি লাভ নাই। কিন্তু মই সদায় মাত মাতি যাম,
কাৰণ মই নিজে কষ্ট কৰা ল'ৰা, নিজে মই হোটেলত কি লেভেলত কাম কৰি পেলাই আজি এইটো জেগাত আহিছোঁ, নিজৰ কষ্ট কৰি আহিছোঁ। আৰু শ্ৰদ্ধাৰ কিছুমান মোৰ ব্যক্তি আছে মোৰ ক্ষেত্ৰত, আজি মই নাম ল'বই লাগিব, যেনেকৈ নহওক আমাৰ বাপনদাৰ নাম ল'বই লাগিব, বাপন দাসৰ নাম ল'ব লাগিব, আমাৰ নিৰ্মল ছাৰৰ নাম কৰিব লাগিব, জে পি ৰয় ছাৰৰ নাম ক'ব লাগিব। গতিকে চাওক, তেওঁলোকো কনচালটেণ্ট হয়, তেওঁলোকো কনচালটেঞ্চি কৰা আছিলে, কিন্তু এনেকুৱাতো কেতিয়াও নহয়। কোনো ষ্টাফৰ পৰা পইচা লোৱা নাই, কোনো ষ্টাফক মেণ্টেলি হাৰাছমেণ্ট কৰা নাই। আজি কিয় আমি এনেকুৱা কমপ্লেইন পাবলগীয়া হৈছে মানুহৰ পৰা, কনচালটেণ্টৰ পৰা? ইয়াত আজি এখন হোটেল অপেনিং কৰিছে, এখন হোটেল অপেনিং কৰি পেলাই আকৌ মালিকক ধমক দেই যে আপুনি যদি মোক এনেকুৱা নকৰে তেতিয়াহ'লে মই ইয়াৰ পৰা ষ্টাফবিলাক লৈ গুচি যাম। হোৱাট ইজ দিছ? ইমান ধমকি কিয়? মানে আমাৰ তাততো কমপ্লেইন আহি থাকে। গতিকে ধমকি কিহৰ? আপোনালোকে কনচালটেঞ্চি খুলিছে, মালিকবিলাকক ব্লেকমেইলিং কিয় কৰে? ৰেষ্টুৰেণ্টখন অপেনিং কৰি দিছে, আপোনাক যদি টকা নিদিয়ে আপুনি মালিকক ব্লেকমেইল কৰি দিয়ে, আপুনি গ'লে খানা ভাল নহ'ব ইয়াৰ। আৰে সেইটো কি কথা? গতিকে আমাৰো সতীৰ্থসকলক ক'ব বিচাৰিছোঁ যে এনেকুৱা কনচালটেঞ্চিৰ পাল্লাত নপৰিব। যদি আপোনালোকৰ চাকৰিৰ অসুবিধা হয় আমাক জনাব, আমি যদি পাৰোঁ আপোনালোকক ব্যৱস্থা কৰি দিম। কিন্তু এনেকুৱা মানুহৰ পাল্লাত কেতিয়াও নপৰিব। আপোনালোকক তোমালোকক নচুৱাই এওঁলোকে মজ মস্তি কৰি আছে, ডাঙৰ ডাঙৰ গাড়ীত ঘূৰি ফুৰি আছে। আৰু মালিক ছাৰসকলক মই কৈছোঁ, কিন্তু এনেকুৱা কনচালটেঞ্চি নধৰিব য'ত আপোনালোকে বিপদত পৰে। গতিকে আপোনালোকে মাতি নিছে, 3 মাহ ৰাখিছে, 4 মাহ ৰাখিছে, আপোনালোকে তেখেতক তাত কনচালটেঞ্চি দিছে। যদি আপোনালোকে টকাটো নিদিওঁ বুলি কয়, যে 6 মাহৰ পিছত আপোনালোকৰ যেতিয়া এগ্ৰিমেণ্টখন কেঞ্চেল হ'ব তেতিয়া কি ক'ব জানে নাই? আপোনালোকৰ সেই ষ্টাফকেইজনক গম নোপোৱা কৰি তাৰ পৰা লৈ গুচি যাব। বা এনেকুৱা কৰে, মই আমাৰ শ্ৰদ্ধাৰ ছাৰসকলক ক'ব বিচাৰিছোঁ, এনেকুৱা কৰে যে যেতিয়া 6 মাহ নহয়, যে আপুনি জানিব আৰু যে এগ্ৰিমেণ্টখন 6 মাহত কেঞ্চেল হ'ব, 5 মাহমানৰ পৰা তেওঁলোকে কি কৰে, টাৰ্মিনেট কৰিব আৰম্ভ কৰিব তেওঁৰ ষ্টাফবিলাকক, ওলাই দিব। মানে সেই ষ্টাফবিলাকক ওলাই দিয়া বুদ্ধি কৰি তেওঁ বেলেগত দি দিয়ে চাকৰিটো। মই ক'লে এজন ব্যক্তিৰ কথা কোৱা নাই, মেক্সিমাম কনচালটেঞ্চি এনেকুৱা কনচালটেণ্ট। গতিকে মেক্সিমাম কনচালটেণ্ট এনেকুৱা, যেতিয়া এগ্ৰিমেণ্টখন শেষ হ'ব ধৰিব তাৰপিছত কি কৰে জানেনে নাই? টাৰ্মিনেট কৰি দিব, মানে তাক বেলেগত চাকৰি দি দিব। বহুত প্ৰমাণ আছে এনেকুৱা, আমাৰোতো খবৰ থাকে। আমাকোতো কয় ছাৰসকলে, বোলে শৈলেন এনেকুৱা হৈছে ভাই আমাৰ লগত, চাচোন। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে এনেকুৱা মানুহৰ পাল্লাত নপৰিব। দীপংকৰ চাই আছে লাইভ, বা প্ৰাঞ্জল দাস, কৈলাশ বৈশ্য, হয়নে নহয় আপোনালোকে কওকচোন? গতিকে হয়নে নহয় আপোনালোকে মোক কমেণ্টত জনাওক। মই যে কথাবিলাক কৈ আছোঁ, এনেকুৱা প্ৰব্লেমত ফেচ কৰিছেনে নাই আপোনালোকে? কওকচোন। মই নাম ক'ম, কনচালটেণ্টবিলাকৰ মই নাম ক'ম, মোৰ হাতত প্ৰমাণ আছে, এপ্লিকেশ্যন দি থৈছে, মই তেওঁলোকৰ ফোন টেপিং কৰি থৈ দিছোঁ কৈ পেলাই। গতিকে মোক উল্টাকৈ কুৱেশ্যন কৰা হয় যে তোমালোকে ল'ৰাবিলাকে যি দৰমহা নিদিয়াকৈ আমাৰ ল'ৰাৰ ওপৰত এলিগেশ্যন আনিছে। আজি ল'ৰাবিলাকৰ ওপৰত এলিগেশ্যন আনিছে যে আমাৰ ল'ৰাই নোকোৱাকৈ চাকৰি কৰি গুচি যায়, কিন্তু এজন ল'ৰাই চাকৰি কিহৰ কাৰণে বাদ দিবলগীয়া হয়? হাৰাছমেণ্ট, মা বেহেনক ধৰি গালি পাৰে আমাৰ ইণ্ডাষ্ট্ৰিটোত। কিন্তু মই শৈলেন দাসে এইবিলাক সহ্য কৰিব মই নোৱাৰোঁ, কাৰণ কোনোবাইতো কৰিব লাগিব আমাৰ ল'ৰাবিলাকৰ কাৰণে কাম, কোনোবাইতো কৰিব লাগিব এওঁলোকৰ কাৰণে কাম, কোনোবাইতো মাত মাতিব লাগিব। আজি সেই বাচন ধোৱা মানুহৰ কাৰণে কোনে মাত মাতিব? তেওঁলোকেতো মাত মাতিব নোৱাৰে নহয়। আজি হাউচকিপিঙত কুমুট চাফ কৰা মানুহবিলাকৰ কাৰণে কোনে মাত মাতিব? কোনোবাইতো মাত মাতিব লাগিব। অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনে মাত মাতিব। একদম এনেকুৱা মাত মাতিব, আমাৰ যি হোটেল আছে ভালবিলাক ভালেই, ধুনীয়া হোটেলবিলাক, ধুনীয়া যিসকলে কাম কৰি আছে, কিন্তু একাংশ কথা কৈছোঁ মই, আমাৰ এই মেনেজাৰ
একাংশ আমাৰ এই মেনেজাৰ যিসকল বাহিৰৰ পৰা মেনেজাৰ আহে উৎপাত বহুত বেছি বাঢ়ি গৈছে মানে একো নাই ভালকৈ কাম কৰি থাকক ভাই আমাৰ ইয়াতে বাহিৰৰ অসমৰ হিন্দু মুছলমান বুলি একো নাই আমাৰ ল'ৰাও বাহিৰত কাম কৰে বাহিৰৰ ল'ৰাও অসমত কাম কৰে আজি মই কথা পাতিছোঁ আজি বাহিৰৰ কলকাতাৰ ল'ৰাৰ লগত তেওঁ কমপ্লেইন দিছে আজি এই মানুহজনৰ बोले सर ये हुआ है हमको असम में बुलाया असम में बुला के गुवाहाटी में बुला के हमको सैलरी बोला था इतना लेकिन हमको इतना दिया जब हम अपोज किया हमको मेंटली टॉर्चर किया उसके बाद पैसा 3-4 दिन का पैसा नहीं था हम भाग के आया गतिके कोनेও ভাবিব নালাগে তেওঁলোকৰ কোনো নাই তেওঁলোকৰ কাৰণে আমি আছোঁ আৰু মোক যিসকলে চিনি পায় তেওঁলোকে মোক ভালকৈ জানে ইমান ল'ৰা ছোৱালী আমি চাকৰি দিছোঁ জীৱনত কাৰো পৰা 1 টকাও খোৱা নাই জীৱনত কাৰো পৰা 1 টকাও খোৱা নাই কাৰণ কাৰোবাৰ যদি ভাল কৰিব নোৱাৰোঁ এটা কথা মনত ৰাখিব আপোনালোকে কাৰোবাৰ যদি ভাল কৰিব নোৱাৰোঁ তাক আমি অন্যায় কৰিব নালাগে পাপে চুব মানুহৰ জুঠা উঠাই মানুহৰ খোৱা প্লেট উঠাই আমাৰ ল'ৰাবিলাকে ছাৰ্ভিচ দিয়ে কিন্তু তেওঁলোকৰ যি মানসিক অত্যাচাৰ কাৰণ কনচালটেণ্টবিলাক ফ্ল'ৰত নাথাকে কনচালটেণ্টবিলাক ঘৰত থাকি পেলাই ইনষ্ট্ৰাকশ্যন কৰে যে ল'ৰাটোক বহাই ৰাখ তাক দিনটো বহাই ৰাখ তাক গোটেই দিনটো বহাই ৰাখ ৰাতি 9টালৈকে বহাই ৰাখ আৰু তাক ৰাতি 10টা বজাত চেলাৰি দিবি যদি ল'ৰাটোৰ ভুলে আছিল যদি ল'ৰাজনৰ ভুল আছিল ল'ৰাজনক ক'ব লাগিছিল যে তোমাৰ ভুল হৈছে তুমি হিচাপখিনি ক্লিয়াৰ কৰি দিয়া তোমাক 15 দিন টাইম দিছোঁ ফায়াৰ কৰাৰ আগত ল'ৰাটোক ওলোৱাৰ আগত যে তুমি হিচাপখিনি ক্লিয়াৰ কৰা আৰু তোমাক 15 দিন টাইম দিছোঁ তাৰপিছত তুমি বেলেগ জব চাই লোৱা কাৰণ মানুহৰ ভুল হ'ব পাৰে আমাৰো ভুল হয় আমাৰ ল'ৰাবিলাকৰো ভুল হয় আমিও গালি পাৰোঁ ষ্টাফক কোনেও মোক ক'ব নোৱাৰে যে ময়ো এনেকুৱা গালি পাৰোঁ ষ্টাফক কিন্তু বেয়া গালি আজিলৈকে মই পাৰা নাই মই গালি পাৰোঁ মোৰ লগত ষ্টাফবিলাক কিয় থাকে মোৰ লগত বছৰ বছৰ ধৰি কিয় কাম কৰি আছে ল'ৰাবিলাক কিয় যোৱা নাই কাৰণ আমাক ভাল পায় আমিও গালি পাৰোঁ ষ্টাফক ভুল হ'লে কিন্তু আমি ষ্টাফক মৰমো কৰোঁ কিন্তু একাংশ মেনেজাৰ আছে মালিকবিলাকক আমাৰ শ্ৰদ্ধাৰ অনাৰসকলক এনেকুৱা মেনিপুলেট কৰাই যে বদমাছ মানে আমিয়ে বদমাছ আমাৰ ল'ৰাবিলাকে মানে এনেকুৱা মানে হেৰি কৰে কিন্তু ইয়াৰ পিছত মই নাম কম দেই আপোনালোকে চাই থাকিব ইয়াৰ পিছত মই কনচালটেণ্টৰ নাম কম এই পাবত গজা কনচালটেণ্ট আৰু আছে আমাৰ ইয়াত আৰু আজিকালি হোটেল মেনেজমেণ্টৰ নামত আজিকালি এই কি কয় এইটো আমাৰ স্কিল ডেভেলপমেণ্টৰ নামত কিমান ডাঙৰ স্কেম হৈ আছে এইটো মই পিছত ক'ম চৰকাৰৰ পৰা স্কিম আনি পেলাই ক্লাছ নিদিয়াকৈ হোটেলৰ ল'ৰা ছোৱালীসকলক চাৰ্টিফিকেট দিয়ে এইবিলাকতো আছে পিছত ক'ম কিন্তু আজি এই ভিডিঅ'ৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ কনচালটেণ্টবিলাকক আকৌ এবাৰ সকীয়াই দিব বিচাৰিছোঁ নেক্সট টাইম যদি মানসিক হাৰাশাস্তি কৰে আমি কিন্তু ন্যায়ালয়ৰ ওচৰত আমি দ্বাৰস্থ হ'ম প্ৰশাসনৰ ওচৰত আমি দ্বাৰস্থ হ'ম আমি মাত মাতা নাই কেতিয়াও মাতা নাই PF দিছেনে নাই ESIC দিছেনে নাই আমি এইবিলাকত মাত মাতাই নাই আমি কিন্তু এতিয়াৰ পৰা মাত মাতিম বাধ্য কৰাইছে আপোনালোকে কিন্তু আমাৰ চাকৰি থাকিব নাথাকে নাই আমি যদি ভাল কাম কৰোঁ আমাৰ শ্ৰদ্ধেয় ছাৰসকলে আমাক চাকৰি দিব কাৰণ জানে আমি কি কাম কৰোঁ আমি কিমান কষ্ট কৰিব পাৰোঁ সেইটো আমাৰ অনাৰসকলে জানে গতিকে এইটো আমাৰ ঘৰৰ ভিতৰৰ কথা হোটেল ইণ্ডাষ্ট্ৰীৰ আমাৰ ভিতৰৰ কথা বাহিৰৰ যিসকল ব্যক্তিয়ে চাই আছে তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী যেনেকুৱা পাৰ্চনেল আমাৰ ঘৰৰ ভিতৰৰ কথা আজি মই ছ'চিয়েল মিডিয়াত ব্যক্ত কৰিছোঁ তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত কিন্তু মই আমাৰ মৃণাল কুদ্দুছ দা আছে আমাৰ প্ৰতিদিন টাইপৰ সাংবাদিক গতিকে আমি দুখেৰে আপোনাক ক'ব বিচাৰিছোঁ দাদা আমাৰ মানে অসমৰ হোটেল ইণ্ডাষ্ট্ৰীটোৰ বিষয়ে আজি মই ক'লোঁ যে দাদা
আমাক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে কিছুমান কনচালটেণ্টে আমাৰ ল'ৰাবিলাকক মানসিকভাৱে হাৰাশাস্তি কৰে, মানসিকভাৱে মেণ্টেলি টৰ্চাৰ কৰে। কলকাতাৰ পৰা এটা লাজৰ বিষয়, চাওক হা, লাজৰ বিষয়, অসমত কিমান ডাঙৰ এটা লাজৰ বিষয়। কলকাতাৰ পৰা চাকৰি দিম বুলি মাতি আনিছে, দৰমহা বেছি দিম বুলি মাতি আনিছে, তাৰপিছত দৰমহা কমকৈ দিছে। তাৰপিছত ল'ৰাজনে যেতিয়া যাব লগা হৈছে, তাৰপিছত বদনাম দিছে যে পলাই গৈছে। আজি মই ফোন কৰাত গম পালোঁ কথাটো। तन्मय भी जी देख रहा है कोलकाता से, हमारा दोस्त है तन्मय मंडल। थैंक यू तन्मय जी। हमारा असम में आजकल क्या हुआ, जो ये कंसल्टेंट लोग है ना, कोलकाता से स्टाफ बुलाता है, कोलकाता से स्टाफ बुला के पैसा देता नहीं है। তন্ময়জীও কাম কৰিছে আমাৰ লগত বহুত বছৰ, গতিকে আমি দোষ্ট হয়, কলকাতাৰ মানুহ হয়। গতিকে আমাৰ কলকাতা বেংগলী হিন্দু মুছলমান একো নাই, আমাৰ অসমত চবেই কাম কৰক। কিন্তু আমাৰ হ'ব কামটো কি, যে এই কনচালটেণ্টৰ বিৰুদ্ধে। আৰে ভাই, চাকৰি দিয়াৰ নামত পইচা কিয় ল'ব লাগে? মালিকবিলাকক ব্লেকমেইল কৰিব কিয় লাগে? মালিকসকলক ব্লেকমেইল কৰিব কিয় লাগে? তোমালোকৰ ছমাহ এগ্ৰিমেণ্ট শেষ, তাৰপিছত তোমালোকে লৈ যাবা ইয়াৰ পৰা। এইবাৰৰ পৰা নহ'ব কিন্তু। কনচালটেণ্ট যদি কৰে ভালকৈ কৰক, ল'ৰাবিলাকক মানসিকভাৱে হাৰাশাস্তি নকৰিব। মই জয়দীপ ছাৰক ধন্যবাদ জনাইছোঁ। জয়দীপ ছাৰ, আমাৰ এই হোটেল ইণ্ডাষ্ট্ৰীত কেইজনমান কনচালটেণ্ট ওলাইছে, আজি সঁচাকৈ ছাৰ ইমান দুখ পাইছোঁ মই। আমি চাওক ছাৰ, কেতিয়াও আমি মাত মাতা নাই। আমাৰ ল'ৰাবিলাকে আপোনালোকে অপৰচুনিটি দিছে কাম কৰাৰ কাৰণে, কাম কৰি আছে। কিন্তু একাংশ কনচালটেণ্টে ছাৰ কি কৰে জানে? আপোনালোকক মেনুকুলেট কৰে। আপোনালোকৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে হোটেল এখন খুলিছে, এই কনচালটেণ্টবিলাকে কি কৰে ছাৰ জানে? মই আজি আপোনালোকক এটা ভিতৰুৱা কথা কৈ আছোঁ। কনচালটেণ্টবিলাকে ছাৰ, আমাৰ জয়দীপ ছাৰ চাই আছে, আমাৰ যিখন ৰিজৰ্ট আছে মিষ্টিক মায়ং, তেখেতৰ অ'নাৰ হয়। গতিকে ছাৰ, এই কনচালটেণ্টবিলাকে আপোনালোকক কি কৰে, ধুনীয়াকৈ আপোনালোকক মাতি থাকিব, ধুনীয়াকৈ কাম কৰি থাকিব। যেতিয়া আপোনালোকৰ লগত এগ্ৰিমেণ্ট শেষ হ'ব, যেতিয়া আপোনালোকৰ লগত কথা নিমিলিব ছাৰ, তেতিয়া কি কৰে জানে? তেতিয়া সেই ষ্টাফবিলাকক নিয়াৰ ব্লেকমেইল কৰে। লাহে লাহে ষ্টাফবিলাকক লৈ যাব, বেলেগত চাকৰি দিয়া আৰম্ভ কৰে। আৰু যদি আপোনালোকে তাক এগ্ৰিমেণ্ট কৰি লয়, আকৌ সেইকেইটা ষ্টাফ ৰাখি থৈ দিয়ে। গতিকে ছাৰ, এনেকুৱা আৰু হ'ব আমি নিদিওঁ। মই নাম কৈ দিম নেক্সট ভিডিঅ'ত। আজি ছাৰ কি হৈছে, আমাৰ ল'ৰা, আমাৰ মানে মোক চবে ছাৰ জানে, মই মাত মাতোঁ অলপ। মোৰ দুখ লাগে ছাৰ, আজি একচুৱেলি মোৰ দুখ লাগিছে যে আমাৰ আজি দিনটো বহাই ৰাখিছে ছাৰ। কোনোবা ষ্টাফৰ যদি ভুল হৈছে, তেতিয়াহ'লে কি কৰিব লাগে? ষ্টাফজনক টাইম দি 10 দিন দিয়ক, 15 দিন টাইম দিয়ক। পটককৈ ওলাই দিছে, ঠিক আছে, মই একো কোৱা নাই যে ল'ৰাজনে ভুল কৰিছে, ল'ৰাজনক আপোনালোকে ওলাই দিছে। কিন্তু ল'ৰাজনক ছাৰ চেলাৰী দি পেলাই ওলাই দিব লাগে। চবৰে চেলাৰী দিছে, হোল্ড কৰি দিছে, ঠিক আছে, আমিও হোল্ড কৰোঁ চেলাৰী, আমি কাম কৰিব কওঁ যে কাম কৰ 15 দিন, তাৰপিছত চেলাৰী লওঁ, তাৰপিছত গুচি যাওঁ। কিন্তু মেণ্টেলি হাৰাছমেণ্ট, মা বেহেন ধৰি পেলাই গালি, এইবিলাকতো চলিব নালাগে ছাৰ। এইবিলাক ছাৰ আমাৰ মানে আপোনালোকৰ পিছত এইবিলাক হৈ থাকে ছাৰ, আপোনালোকে গম নাপায় এইবিলাক কথা। গতিকে মই আজি আপোনালোকে কিছুমান নাজানা কথা কৈ দিলোঁ। ইয়াৰ পিছত মই নাম ক'ম সেইসকল কনচালটেঞ্চিৰ। আহিম আৰু আমাৰ দীপজ্যোতিয়ে মোক নাম ক'ব দিছিলে আজি, কিন্তু নাম আজি মই কোৱা নাই। মই পিছত নাম ক'ম, যেতিয়া আকৌ কমপ্লেইন আহে, বহুত কমপ্লেইন আহে। উজনিৰ পৰা কমপ্লেইন আহে, ডিব্ৰুগড়ৰ পৰা, যোৰহাটৰ পৰা কমপ্লেইন আহে। আমাৰ জয়ন্ত চৰকাৰ বন্ধু চাই আছে। গতিকে ৰবি শৰ্মা ছাৰ, বেয়া নাপাব দেই, মই আজি আমাৰ ঘৰৰ ভিতৰুৱা কথাখিনি কৈ দিলোঁ, আমাৰ হোটেল ইণ্ডাষ্ট্ৰীৰ ভিতৰখিনি কৈ দিলোঁ। আমাৰ অনাৰসকল খুব ভাল, মালিকসকলক খুব ভাল, কিন্তু এই কনচালটেণ্টবিলাক আছে যে ছাৰ, এওঁলোকে মেনুকুলেট কৰি দিয়ে। গতিকে
অৰুণজ্যোতি ভৰদ্বাজ নাই ঠিকে আছে কৰ্মচাৰী ত্যাগ অবিহনে যিকোনো উদ্যোগ সফল হোৱাটো অসম্ভৱ সেয়ে যদি অন্যায় হৈ আছে মাত মাতিব লাগিব হয় মৃণালদা গতিকে চাওক আমাৰ ল'ৰাবিলাকে কি হয় মাত মাতিব অলপ ভয় কৰে কাৰণ চাকৰিটো যেনিবা গুচি যায় হয়ো দিয়কচোন তেওঁলোকে 9,000 দৰমহা পায় তেওঁলোকে 8,000 টকা দৰমহা পায় মোৰো ভয় লাগে মৃণালদা কালি মোৰ চাকৰিটো ঠিক আছে আমাৰ শ্ৰদ্ধাৰ ব্যক্তি খুব ভাল আমাৰ অনাৰ খুব ভাল খুব ভদ্ৰ খুব মানে কি ক'ম আৰু আমাৰ অনাৰৰ বিষয়ে মই ক'ব নালাগে এইখিনি কিন্তু খুবেই ভাল গতিকে মই সেইকাৰণে সাহস কৰি পেলাই কৈছোঁ কাৰণ মই বিৰোধী নহয় হোটেলৰ মালিকসকলৰ বিৰোধী নহয় মই কাৰ বিপক্ষে কথা পাতি আছোঁ যে কনচালটেণ্টসকলৰ এনেকুৱা তেওঁলোকে বদমাচি কৰে নহয় হাৰাছমেণ্ট কৰে মালিকবিলাকক তেল মাৰি উল্টা কথা কৈ পেলাই তেওঁলোকে নিজে পইচাবিলাক ল'ব লাগিব নহয় অনাৰসকলৰ মই তাকেহে বিৰোধিতা কৰিছোঁ বহুত সোমাইছে কনচালটেণ্ট এনেকৈ বাহিৰৰ পৰা আহিছে লুটি পুটি খাই গুচি যায় গতিকে এইখিনিয়ে কথা আছিল আজি আপোনালোকে বেয়া পাব নালাগে কিন্তু তেওঁলোকে জনা উচিত যে আমাৰ সেই কৰ্মচাৰীৰ পিছফালে অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন আছে আৰু সদায় মাত মাতি যাব আমাৰ এছ'চিয়েশ্যন জন্ম হৈছিল আমাৰ কৰোণাৰ সময়ত 2020 চনত 19 ফেব্ৰুৱাৰীত খুব আমাৰ সুসংগঠিত আমাৰ এছ'চিয়েশ্যন সকলোৱে ছাপোৰ্ট কৰে আৰু কোনোবাই কিবা সুধিব লগা আছে নেকি আৰু যদি নাই আজি আৰু এৰিম আৰু দীপাংকৰ কুমাৰ ৱাচিং অৰুণজ্যোতি একো নাই আমাৰ দুখৰ কথাটো আপোনালোকে চবেই জানেই আৰু আমি কিন্তু আজি কি হয় কিছুমান আমাৰো কৰ্মচাৰী আছে নহয় খুব তেলিয়াই থাকে গতিকে আমি কাকো তেল চেল আমি মাৰিব নোৱাৰোঁ আমি য'ত কাম কৰোঁ আমি শ্ৰদ্ধাৰ ব্যক্তিৰ আমাৰ অনাৰৰ কথা মতে আমি কাম কৰোঁ আৰু কোনো ইয়াত থাৰ্ড পাৰ্টি আমাৰ মাজত নাই কোনো থাৰ্ড পাৰ্টি আৰু আমাৰ মাজত নাই কোনো কনচালটেণ্ট আমাক নালাগে গতিকে আমি আমাকতো আমাৰ শ্ৰদ্ধাৰ ছাৰ সিদ্ধাৰ্থ চৰকাৰ ছাৰে ইয়াত আনিছিলে আমিও আজিও শ্ৰদ্ধা কৰোঁ তেখেততো কলকাতাৰ পৰা আহিছে কিমান ভাল মানুহ আজিলৈকে 1 টকা কাৰো খোৱা নাছিলে চাকৰিৰ নামত বা কোনো ব্লেকমেইল নাই আমাক কয়হে যে মই গ'লেও তোমালোকে ইয়াত থাকিবা গতিকে মই মাত মাতি যাম ভাই তোমালোকে মোক বেয়া পালেও পাবা ভাল পালেও পাবা মই মাত মাতি যাম কাৰণ ময়ো নিজে গ্ৰাছৰুটৰ পৰা অহা ময়ো নিজে বাচন ধুই কাম কৰি অহা গতিকে আমাৰ যিসকল কৰ্মচাৰী আছে মই মাত মাতি যামে মোক কোনোবাই ভাল পালেও মোৰ চাকৰি গুচি যাব পাৰে ইয়াত কোনো আপত্তি নাই লাগে ভাই কাম কৰি খাম বেলেগ কাম কৰি খাম কিন্তু মই মাত মাতি যাম বুজিছা অজয় ৰয় চাই আছে খুব ভাল চেফ একদম খুব ভাল চেফ অজয় ৰয় ভাল হোটেলত কাম কৰে মই মাত মাতি যাম অজয় মই দুলুবশ্য মই তোমালোক চবকে কৈছোঁ মই মাত মাতি যাম সদায় মই এটাই বস্তু মই আজিও মানে মোৰ ছিনিয়ৰসকলে জানে যে মই বেয়া দেখিব নোৱাৰোঁ আৰু বেয়া দেখিবলৈ মই মাতিম কাৰণ আমিও কষ্ট কৰি এইটো ইণ্ডাষ্ট্ৰী গঢ় দিছোঁতো আমাৰোতো অসমৰ হস্পিটেলিটি ছেক্টৰটোত অৱদান আমাৰো আছে আপোনালোকৰো আছে অৱদান আমাৰ যদি চাওক এটা মই কথা কওঁ আপোনালোকক আমাৰ মাথাটোৱে যদি আমাৰ কৰ্মচাৰীসকলৰ ব্ৰেইনটো যদি ভালকৈ কাম নকৰে তেতিয়াহ'লে আমি ভাল ছাৰ্ভিচ দিব পাৰিম জানো আমিতো ভাল ছাৰ্ভিচ দিব নোৱাৰিম আমাক যদি পিছফালৰ পৰা যদি আমাক ঢকিয়াই থকা হয় এনেকৈ দৰ্জাৰ নিচিনা ঢকিয়াই থকা হয় আমাৰ কাম কৰাৰ মুড থাকিব নেকি আমাৰ কাম কৰাৰ মুড নাথাকে সেইকাৰণে মই কৈছোঁ যে আমাক কাম কৰিব সুবিধা দিয়ক আমাক কাম কৰিবৰ কাৰণে স্পেচ দিয়ক তেতিয়াহে আমাৰ এই হস্পিটেলিটি ছেক্টৰটো আগবাঢ়ি যাব আৰু যদি হস্পিটেলিটি ছেক্টৰটো আগ নাবাঢ়ে অসমত টুৰিজিম ছেক্টৰটো পিছ পৰি যাব সেইকাৰণে মই সেইসকল মেনেজাৰক
সেইকাৰণে মই সেইসকল কনচালটেঞ্চিক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ কৰ্মচাৰীসকলক ভালকৈ কাম কৰিবলৈ দিয়ক, পিছৰ পৰা ঢকিয়াই নাথাকিব। কাৰণ পিছৰ পৰা ঢকিয়াই থাকিলে কি হয়, আমাৰ কনচালটেণ্টবিলাক কামত নাথাকে। ভালকৈ কাম কৰিব দিয়ক। আপোনালোকে যদি ভালকৈ আমি কাম কৰোঁ, আমাৰ হোটেলৰ চেল বাঢ়িব, আমাৰ ৰেষ্টুৰেণ্টৰ চেল বাঢ়িব, তেতিয়া আমাৰ ভাল ছাৰ্ভিচ হ'ব। আপোনালোকে যদি আমাক পিছৰ পৰা বেকবাইটিং কৰি থাকে, পিছৰ পৰা যদি আমাক ঢকিয়াই থাকে, মেণ্টেলি হাৰাছমেণ্ট কৰে, আমি কিন্তু ল'ৰাবিলাকে আমাৰ ভাল ছাৰ্ভিচ দিব নোৱাৰিব। যদি আমাৰ ল'ৰাবিলাকে ভাল ছাৰ্ভিচ দিব নোৱাৰে, তেতিয়াহ'লে কি হ'ব, আমাৰ ছাৰ্ভিচ বেয়া হোৱাৰ লগে লগে আমাৰ বদনাম হ'ব হোটেলবিলাকৰ, যে অসমৰ হোটেলত গৈছিলোঁ, গুৱাহাটীৰ হোটেলত গৈছোঁ, ये होटल में गया था, हम लोग सर्विस बहुत बेकार है। गुवाहाटी में अच्छा होटल नहीं है, गुवाहाटी में अच्छा होटल है लेकिन सर्विस अच्छा नहीं है। गुवाहाटी में अच्छा होटल है, सर्विस भी अच्छा है, खाना अच्छा नहीं है। खाना अच्छा है, आमार खानाओ ভাল, आमार सार्भिसो ভাল, কিন্তু आमार कनसालटेन्टবিলাক এই বদমাছ কনসালটেণ্টবিলাকে আমাক হৰণ কৰি আছে, আমাৰ মাথাটো বিকৃত কৰি আছে, আমাৰ মাথাটো নষ্ট কৰি আছে। প্ৰেম চেফ ৰাইট। গতিকে সেইকাৰণে মই কৈছোঁ, যদি আমি ভাল ছাৰ্ভিচ দিব লাগে, যদি আমি ভাল খানা দিব লাগে, তেতিয়াহ'লে আমাৰ মাথাটো একদম ধুনীয়াকৈ মাথাটো একদম সুস্থ মগজুৰে আমি কাম কৰিব লাগিব। সেইকাৰণে আমাক কি কয়, আমাক যেতিয়া হোটেল ইণ্ডাষ্ট্ৰীত আমি পঢ়িছিলোঁ, আমি যেতিয়া কাম কৰিছিলোঁ বা আমি জিনিয়ৰ আছিলোঁ, আমাক কোৱা হৈছিলে যে ভাই, যি দুখ আছে, যি চিন্তা আছে, গেটৰ বাহিৰত থৈ আহিবি, ভিতৰত নহয়। সেইকাৰণে আমাক চাওক, আমাৰ হোটেলত কাম কৰিব দিলে আমাক মোবাইল নিব নিদিয়ে, আমাক গেটত চেক কৰা হয়, একো বস্তু নিব নিদিয়ে। আমি কিমান 8 ঘণ্টা সময়, 9 ঘণ্টা সময় আমি কেনেকৈ ডিউটি কৰি থাকোঁ চাওক। তাৰ পিছত যদি আমাক ঢকিয়াই থাকে পিছফালৰ পৰা, কেনেকৈ কাম কৰিব ষ্টাফবিলাকে? গালি পাৰিব, চব পাৰিব, কিন্তু গালি পাৰাৰো ষ্টাইল আছে নহয়। গালি আমিও পাৰোঁ ষ্টাফবিলাকক, কিন্তু আজিলৈকেতো আমাৰ কমপ্লেইন একো অহা নাই। গতিকে মই সকলোকে চিন্তা কৰিবলৈ মানা কৰিছোঁ, যি হ'ল হৈ গ'ল, আৰু নেক্সট টাইম তেওঁলোকে এনেকুৱা কাম নকৰে। কোনো কনচালটেণ্টে আপোনালোকক হাৰাছমেণ্ট নকৰে, চিন্তা কৰিব নালাগে। আমাৰ হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন আছে। গতিকে মই ৰাতি বহুত হ'ল, বহুত সময় মই ক'লোঁ কথা, আকৌ আহিম। যদি এনেকুৱা মই কমপ্লেইন পাওঁ, মোৰ চাকৰি মই ইমান চিন্তা নকৰোঁ এতিয়া আৰু। 20 বছৰ কাম কৰিলোঁ, আগৰ পৰাও মই মাতি আছোঁ, এতিয়াও মই মাতি যাম। কষ্ট কৰোঁ, এতিয়াও আমি কষ্ট কৰোঁ, ৰাতি 12টালৈকে আমি ডিউটি এতিয়াও কৰোঁ। মোক যোনে জানে, মিলন ডেকা, ৰাইট ছাৰ, আমি ৰাতি 12টালৈকে কষ্ট কৰোঁ। আমাৰ ল'ৰা, আমাৰ ছোৱালীবিলাকে, কাম কৰা ল'ৰা ছোৱালীবিলাকে, না পূজা নাই আমাৰ, কোনো ফেষ্টিভেল নাই আমাৰ, আমি ছাৰ্ভিচ পূজাত দিওঁ, আপোনালোকে আমি পূজাত আমি ছাৰ্ভিচ দিওঁ, চব আমি কৰোঁ, কিন্তু আমি হাৰাছমেণ্ট পাব নালাগে। আছে আছে আছে, একো নহয়, এই চুৰবিলাক কনচালটেণ্টবিলাক কম ভাই, নেক্সট টাইম কম। আজি মই নকওঁ, নেক্সট টাইম মই কম। কনচালটেণ্টবিলাক মানে পুলিয়ে পখালে উঘালিব লাগিব। না কনচালটেঞ্চি কৰক, আমাৰ আপত্তি নাই, কিন্তু ব্লেকমেইল কৰিব নোৱাৰিব ষ্টাফৰ লগত, ব্লেকমেইল কৰিব নোৱাৰিব। আমাৰ শ্ৰদ্ধাৰ অনাৰসকলক ষ্টাফ দিব, কনচালটেণ্ট কৰিব, তাৰপিছত আকৌ ব্লেকমেইল কৰি পেলাই, নহ'ব, এইবাৰ নহ'ব। উল্টাকৈ আমাকে প্ৰশ্ন কৰা হয় যে ল'ৰাবিলাক যে তোমালোকে পলাই যায় দৰমহা লৈ পেলাই। আজি মোক প্ৰশ্ন কৰিছে, শুনিছা, আজি মোক প্ৰশ্ন কৰিছে যে ল'ৰাবিলাক যে পলাই যায়, তোমালোকে কি কৰিছা? আৰে আমাৰ ল'ৰাবিলাক পলাই যায়, কিহৰ কাৰণে পলাই? এজন ল'ৰা কিহৰ কাৰণে পলাই? যেতিয়া মই ফোন কৰোঁ ল'ৰাবিলাকক, গুলজাৰ আহিছে, গতিকে গুলজাৰ দেৰি কৰিলা ভাই। গতিকে অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনে গুলজাৰ এইবাৰ কনচালটেণ্টবিলাকক শিক্ষা মানে কি আৰু, না কি লগাব লাগে? মিটিং এখন হোৱা কথা আছিলে, কিন্তু আমাৰ পানীৰ কাৰণে নহ'ল। আমাৰ 5 বছৰ পূৰ্ণ হ'ল, 20ৰ পৰা এইটো 25, 5 বছৰত সোমালে। 16-17 তাৰিখত আমি এখন মিটিং পাতিম, সকলোকে আমি নিমন্ত্ৰণ দিম, সকলোৱে আহিব। আমাৰ চাওক, আমাৰ আন্দোলন কাৰো প্ৰতি নাই। আমাৰ হস্পিটেলিটি ছেক্টৰটো উন্নত হ'ব লাগে,
আমাৰ হোটেলবিলাক আমি ভালকৈ চলাব লাগে, আমি ভালকৈ ছাৰ্ভিচ দিব লাগে, আমি টুৰিজিমটো ডেভেলপ কৰিব লাগে, অসমৰ টুৰিজিম ডেভেলপ কৰিব লাগে, কেনেকৈ আমাৰ অসমৰ ছাৰ্ভিচ, অসমৰ হস্পিটেলিটি ছেক্টৰটো আমি কেনেকৈ উঠাব লাগে। আমাৰ যেন ভাৰতবৰ্ষৰ ভিতৰত সকলোৱে যেন কয়, শলাগ লয় যে অসমৰ হস্পিটেলিটি সঁচাই খুব প্ৰশংসনীয়। আমি সেইটো বিচাৰোঁ আৰু সেইকাৰণে আমি এই হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন আমি জন্ম দিছোঁ। আমি সজাগ কৰিব লাগিব, আমি সচেতন কৰিব লাগিব আমাৰ কৰ্মচাৰীসকলক। তেওঁলোকে আমাৰ কৰ্মচাৰী কিছুমান আছে, তেওঁলোকে অলপমান কৰ্মচাৰীসকল কিছুমান আছে আমাৰ নোকোৱাকৈ গুচি যায়। আমি তেওঁলোকক ট্ৰেইনিং দিম, শিকাম, তেওঁলোকক আমি বুজাম যে এনেকৈ নোকোৱাকৈ তোমালোকে গুচি নাযাবা, এটলিষ্ট ৰিজাইন দি যোৱা ভাই। আৰু তেওঁলোককে মই সকীয়াই দিব বিচাৰিছোঁ আজি মোৰ ভিডিঅ'ৰ যোগেদি যে কোনোবাই যদি বদমাচি কৰে, আৰু মই চবকে কৰিছোঁ, কোনোবাই যদি বদমাচি কৰে হোটেলত বা য'তে কাম নকৰে কিয়, কোনোবাই বদমাচি কৰিলেই কিন্তু ব্লেক লিষ্টেড হৈ যাব। আমি কিন্তু ফটো চটো কৈ দিম, ইয়াতে নাম কৈ দিম আমি যে এনেকুৱা ল'ৰা হোটেলত কাম কৰিব নোৱাৰিব। আৰু চাওক, আমি চবৰ কাৰণে কাম কৰিম, অকল যে আমাৰ কৰ্মচাৰীয়ে শুদ্ধ হ'ব সেইটোও নহয়। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আপোনালোকে যদি চাকৰি বাদ দিয়ে এটলিষ্ট কৈ বাদ দিব, তেতিয়া আমাৰ পিছত আমাক কোনেও ক'ব নোৱাৰে। মানে আজি যেনেকৈ মোক ব্লেম দিলে সেই কনচালটেণ্টজনে, আজি মোক ব্লেম দিছে যে তোমালোকে এইটো কিয় কৰা নাই, কিয় গুচি গ'ল। সেইকাৰণে মই কৈছোঁ ৰিজাইন দিবা, যদি ৰিজাইন দিওঁতে নামানে আমাক ক'বা, বোলে ছাৰ মই ৰিজাইন দিছোঁ, মোৰ কথাটো মানা নাই, তেতিয়া দেখা যাব। আমাৰ আন্দোলন বিপক্ষে নহয়, আমাৰ আন্দোলন আমাৰ অনাহাৰসকলৰ সপক্ষে। আমাৰ আন্দোলন হ'ব যিসকল কনচালটেঞ্চিয়ে মানসিকভাৱে হাৰাশাস্তি কৰে, যিসকলে মেনিপুলেট কৰে, তেওঁলোকৰ বিপক্ষে আমাৰ কথা থাকিব। প্ৰাঞ্জল ভালনে? বহুত দিনৰ মূৰত। तन्मय जी कैसे हैं आप? ठीक है तो बहुत दिन के बाद। কিবা ক'ব থাকিলে ক'ব পাৰে, নহ'লে আজিৰ পৰা আৰু বিদায় মাঙিম এই ভিডিঅ'ৰ পৰা। ৰাজুত আছে কি কৈছে মই বুজি পোৱা নাই। DAD গতিকে আমি আৰু আহিম। অৰূপক অসম আছে বিশ্বনাথ চাৰিআলিৰ পৰা। ৰাইট ছাৰ, ঠিকে কৈছে আপুনি। নাই, চবেই আমি মাত মাতিব লাগিব অন্যায়ৰ বিৰুদ্ধে। এইটো কোনো আমাৰ বেয়া কথা নহয়, ভয় কৰিব নালাগে কোনো। ভাল কথাত চবে ছাপোৰ্ট কৰিব। আমি যদি ভাল, আমাক কোনো বেয়া পাব নোৱাৰে, কাৰণ আমি ভাল কথাত মাত মাতিছোঁ। আমি আমাৰ ন্যায়ৰ হকে আমি মাত মাতিছোঁ, অন্যায়ৰ বিৰোধ কৰিছোঁ আমি। সেইসকল ছাৰেও গম পাওক যে আমি যি কনচালটেণ্ট লৈছোঁ তেওঁলোকে কি কাম কৰি আছে। নাম কম, ইয়াৰ পিছত নাম কম, সকলোৱে নাম জানিব বিচাৰি আছে, নাম কম। গতিকে বন্ধুসকল, ৰাতি বহুত হ'ল। ইনজামুল হুছেইনে কৈছে নিড ছাম লোকেল প্লেচমেণ্ট এছিষ্টেঞ্চ ফৰ ষ্টুডেণ্ট। নিশ্চয় আমি পদক্ষেপ ল'ম এইটোৰ আমি আগবাঢ়িব লাগিব। সঁচা কথা, একদম ৰাইট এনচাৰ, ৰাইট কুৱেশ্যন, যে নিড ছাম লোকেল প্লেচমেণ্ট এছিষ্টেণ্ট ফৰ ষ্টুডেণ্ট। এইটোৰ বিষয়ে আমি কথা পাতিম নেক্সট ভিডিঅ'ত, বা আমি আলোচনা কৰিম। আমাৰ যিসকল আমাৰ অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছে, আমাৰ এখন কমিটি আছে, আমি এই বিষয়ে আলোচনা কৰিম কেনেকৈ কি কৰিব পাৰি আমাৰ কৰ্মচাৰীসকলৰ কাৰণে, আমাৰ ল'ৰাবিলাকৰ কাৰণে, ছোৱালীবিলাকৰ কি কৰিব পাৰি, আমি আলোচনা কৰিম বিষয়ত। ধন্যবাদ, ধন্যবাদ ছাৰ, আপুনি এনেকৈ কৈ যাওক, আমি আপোনাৰ লগত আছোঁ। নিশ্চয়, একো নাই ভাই, চবেই আমি মাত মাতিব লাগিব, নহয় জানো? মইতো কামেই কৰোঁ ভাই তোমালোকৰ নিচিনা, হয়নে নহয় ইনজামুল?
মইতো কামেই কৰোঁ তোমালোকৰ নিচিনা বা আপোনালোকৰ দৰে মই কামেই কৰোঁ মোৰো এখন ঘৰ আছে মোৰো এখন সংসাৰ আছে ভাই কালি যদি চাকৰিটো গুচি যায় মই সেই ৰ'দত আহি যাম গতিকে একো নাই আমি কাম কৰিছোঁ ভালৰ কাৰণে মাত মাতিব পাৰি চবেই মাত মাতিব পাৰি একো নাই কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যি আমাৰ মানসিক হাৰাশাস্তি সেইটোৰ বিষয়ে মই আপোনালোকৰ হৈ পেলাই ক'ব বিচাৰিছোঁ এইখিনি কথা গতিকে ভৃগুনাথ বহুত দেৰি কৰিলি ভাই বিদ্যুৎ মেধি বহুত দেৰি কৰিলা তোমালোকে গতিকে ৰাতি হ'ল মই আৰু এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ কিবা যদি ভুল কৰিছোঁ নিজৰ দাদা নিজৰ ভাই বুলি ক্ষমা কৰিব গতিকে মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে কনচালটেঞ্চিৰ বিৰুদ্ধে আমি মাত সদায় মাতি যাম ষ্টাৰ্ট কৰিছোঁ সদায় মাতি যাম ব্লেকমেইল মালিকসকলৰ লগত ব্লেকমেইল নচলিব আমাৰ শ্ৰদ্ধাৰ অনাৰসকলৰ লগত ব্লেকমেইল নচলিব তেওঁলোকক ভালকৈ কাম কৰিব দিয়ক তেতিয়া আমি আপোনালোকৰ লগত আছোঁ যদি ব্লেকমেইল কৰে এইবাৰৰ পৰা নহ'ব কিন্তু মোৰ হোটেলৰ পৰাও কমপ্লেইন আহিছে আমাৰ তাত যে ব্লেকমেইল কৰিছে তাতে যদি পইচা নিদিওঁ বুলি কয় বা এগ্ৰিমেণ্ট শেষ হয় তেতিয়াহ'লে কি হয় ষ্টাফবিলাক তাৰ পৰা উঠাই দিয়ে আৰু বেলেগত দিয়ে পিছত কিন্তু ষ্টাফে বিচাৰি নাপাৰিব প্ৰেম ছেফে কৈছে যে আমি আমাৰ 110% দি আছোঁ হস্পিটেল ইণ্ডাষ্ট্ৰীত কিছুমান হোটেলত ভাল একমডেশ্যন প্লাছ ফুড দিয়া নাই হয় হয় প্ৰেম কিন্তু কি হয় প্ৰেম জানা এইটো বিষয়ত আমি একো ক'ব নোৱাৰোঁ কাৰণ কিয় ধৰি লোৱা কিছুমান আমাৰ যিবিলাক হোটেল আছে ভাল ভাল হোটেলবিলাকত তাততো দিয়ে কিন্তু আমি ইয়াৰ বিষয়ে আমি মাত মাতিম আমি সব হোটেলবিলাকত আমি যাম যাই পেলাই আমি চাম আমি তেওঁলোকক আহ্বান জনাম যে এটলিষ্ট ষ্টাফ যদি আপুনি যিমানখিনি ৰাখে ভালকৈ ৰাখক খোৱাখিনি এটলিষ্ট ভালকৈ দিয়ক এই কাৰণে আমি ক'ম প্ৰেম গতিকে আমি চেষ্টা কৰিম সকলোৱে ছাপোৰ্ট কৰিব লাগিব পাপুৱে কৈছে মিটিংখন কোনদিনা দিব ছাৰ মিটিংখন আমি দিম আৰু মই ফেচবুকত কৈ দিম ছ'চিয়েল মিডিয়াত কোনদিনা দিয়া হয় 16-17 তাৰিখৰ ভিতৰত হ'ব এইবাৰ আছিলে কিন্তু বৰষুণৰ কাৰণে পানী হোৱাৰ কাৰণে আমি পষ্টপন কৰিব লগা হ'ল গতিকে একো নাই বিন্দাছ কাম কৰক সকলোৱে দীপাংকৰ কুমাৰ হাই ছাৰ হেল্ল' কি খবৰ ভাই গতিকে আমি সকলোৱে ভাবিছে চাগে ইমান ৰাতি আমাৰ ৰাতিৰে মানুহ আমি হয়নে নহয় ফ্ৰেণ্ড দিনটো কাম কৰি থাকে মোবাইলটো হোটেলত থাকে মোবাইলটো গেটত থাকে সেইকাৰণে আমাৰ কাম সদায় ৰাতি 12টাৰ পিছত দিনটো আমাৰ ৰাতি দিনটোতো আমাৰ কামত ব্যস্ত ৰাতিটো আমাৰ দিন হৈ পৰে একো নাই এতিয়া গুৱাহাটী কেনেকৈ গ্ৰ'থ কৰি আছে সকলোৱে দেখিয়ে আছে আমাৰ চৰকাৰখনে কিমান সুন্দৰকৈ কাম কৰি আছে 11খনকৈ 5 ষ্টাৰ হোটেল আহি আছে গতিকে আমাৰ ল'ৰা ছোৱালীসকলে এক্সপাৰ্ট হ'ব লাগিব এক্সপাৰ্ট ভালকৈ কাম শিকিব লাগিব তেতিয়াই আমি 5 ষ্টাৰত চাকৰি পাম বা তোমালোকে তেতিয়াই 5 ষ্টাৰত চাকৰি পাবা ভালকৈ কাম কৰিব লাগিব ভাল উদ্যম লৈ কাম কৰিব লাগিব তেতিয়া এনাৰ্জেটিক হ'ব লাগিব তেতিয়াই 5 ষ্টাৰত কাম পাম আমি হয়নে নহয় গতিকে এটা কথা মই ক'ব বিচাৰিছোঁ লাষ্টত যে কাৰো অন্যায় নকৰিবা যদি ভাল কৰিব নোৱাৰা কাৰো অন্যায় নকৰিবা ঠিক আছে গতিকে বন্ধুসকল এৰিবতো মন নাযায় আজি কিমান বছৰ মূৰত আজি কিমান দিনৰ মূৰত যদি লাইভ আহিছোঁ আপোনালোকৰ মাজত কথা পাতিবৰ কাৰণে ধন্যবাদ ৰিয়ান জানো সদায় আছা তোমালোকে কিন্তু ভয় লাগে ভাই চাকৰিটোকে যদি কেতিয়াবা গুচি যায় কিন্তু বেয়া কথা কৰা নাই কাৰো বেয়া কৰা নাই যেতিয়া সন্দেহ কৰা নাই কাৰণ কিয় ভালৰ কাৰণে মাত মাতিছোঁ ভাই ভালৰ কাৰণে মাত মাতিছোঁ ধন্যবাদ কাৰ্তিক তোমালোকে এনেকৈ লগত থাকিলে ভাল লাগে কাৰণ হোটেল ইণ্ডাষ্ট্ৰী কিমান বছৰ হ'ল যুগ হ'ল কিন্তু এনেকৈ কোনো মাত নামাতে কাৰণ ভয় ন আমাৰ চবৰে ভয় হ'ব দিয়াচোন কাৰণ চাকৰিটো গুচি যায় গতিকে সকলোৰে এখন ঘৰ আছে কিন্তু আমাৰ নাছিলে হোটেল ইণ্ডাষ্ট্ৰীৰ হয়নে নহয় আমাৰ শ্ৰদ্ধাৰ অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ আমাৰ সভাপতি ডাঙৰীয়া জিৎ বৰা ডাঙৰীয়া তেওঁ আমাক খুব সাহস দিয়ে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ তেওঁকো মই আমাৰ আছে বনজিৎ হুজুৰী আমাৰ ৰামপাল আছে ৰামপাল মানে হেমন্ত বৰুৱা আছে আমাৰ লগত বহুত মানুহ জড়িত হৈ আছে এই হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনত
ইনজামুল হৈ লিখিছে হস্পিটেলিটি ইণ্ডাষ্ট্ৰী মডাৰ্ণ এৰাটোত বহুত স্কোপ আছে আমি বিচাৰোঁ যে বহুতে ভাল অপৰচুনিটি পায় যাতে যোনে হস্পিটেলিটি কোৰ্চ কৰি আছে সিহঁতক যাতে বাহিৰত যায় খাটাৰে ইয়াত যদি ভাল অপৰচুনিটি পাই যায় সিহঁতে ইয়াতে যদি ভাল অপৰচুনিটি পাই যাতে নিশ্চয় ইনজামুল হুছেইন মই তাকে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো জব ওলাই আছে অসমত চৰকাৰখনে 11খনকৈ হোটেল 5 ষ্টাৰ হোটেল আনি আছে আমি যদি এতিয়াই ঠিক নহওঁ আমাক মানুহে হাঁহিব কিন্তু মানুহে আমাক হাঁহিব যে আসাম में कुछ नहीं है लड़का नहीं है लड़की नहीं है काम सीखने वाला कोई नहीं है सीखने के लिए इंटरेस्ट नहीं है काम जानता नहीं है সেইকাৰণে আমি এটা ব্যৱস্থা কৰিব লাগিব এই যে অল আসাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন আছে আমি ট্ৰেইনিং দিব লাগিব আমি এটা সেশন কৰিম মানে ট্ৰেইনিং সেশন ফ্ৰী ট্ৰেইনিং আমি চিন্তা চৰ্চা কৰি আছোঁ বন্তি নাগ ভাই কি খবৰ আছোঁ ভাই আছোঁ ভালে আছোঁ বহুত দিনৰ মূৰত ভাই কি কৰিবি আৰু বন্তি নাগ কলকাতাৰ হয় কিন্তু অসমত আমাৰ আজি বহুত দিনৰ পৰা কাম কৰি আছে একদম অসমীয়া হৈ গৈছে তেওঁ সেইকাৰণে মেছেজ লিখিছে কি খবৰ আছোঁ ভাই বন্তি আছোঁ দিয়া ভালে আছোঁ তুমি ক'ত আছা আজিকালি গতিকে আশীৰ্বাদ কৰক কাইলৈৰ পৰা মই 14 দিনমান নাথাকিম একদম তীৰ্থ ভ্ৰমণ যাম আশীৰ্বাদ কৰক আপোনালোকে ভালকে যেন ঘূৰি আহিব পাৰোঁ সঞ্জীৱ হাজৰিকা ধন্যবাদ তোমালোকে আমাৰ সাহস ভাই আমাৰ এজন শ্ৰদ্ধাৰ ব্যক্তি সনত মহন্ত ডাঙৰীয়া আমাৰ সঁচাই আজি মই মহন্ত সনত মহন্তক মই ক'ব বিচাৰিছোঁ মহন্ত আজি সঁচাই খুব ভাল লাগিছে তুমি চাই আছা আজি মই আজি তুমি বুলিয়ে কওঁ না আপুনি বুলিয়ে কওঁ মোৰ মানে কনফিউজ হৈ গৈছোঁ আজি সনত মহন্ত ডাঙৰীয়া আজি আমাৰ খুব শ্ৰদ্ধাৰ ব্যক্তি আজি হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন আমাৰ যেতিয়া জন্ম হৈছিল ওৱান পিলাৰ সনত মহন্ত ডাঙৰীয়া এটা পিলাৰ আছিলে আমাৰ আৰু এটা আছিলে আমাৰ জিন্তু পাঠক আৰু আমাৰ জিত বৰা ডাঙৰীয়া ৰোহিত বৰা গতিকে আৰু আমাৰ এটা এজন আছে কলিতা গতিকে সদায় মই আজি সনত মহন্তক দেখা পাই খুব আৱেগিক হৈ গৈছোঁ আমি কৰোনাৰ সময়ত কেনেকৈ জন্ম দিছিলোঁ এইটো ভিডিঅ' কল কৰি আমি একদম কেনেকৈ আগবাঢ়িম কিন্তু কৰোনাৰ সময়ত আমাক চৰকাৰে অলপ ধোকা দিলে আমাক পইচা দিম বুলি কৈছিলে ষ্টাফসকলক কিন্তু নিদিলে আমি কথা পাতিম এইটো বিষয়ত পিছত গতিকে মহন্ত সদায় থাকিবা ভাই সদায় ছাপোৰ্ট কৰিবা তুমি জন্ম দিয়া বা আমি জন্ম দিয়া এইটো সংগঠন যেন আমি আগবঢ়াই নিব পাৰোঁ আকৌ আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে আমি যেন কাম কৰিব পাৰোঁ অসীম জ্যোতি বৰা গতিকে ধন্যবাদ সনত খুব ভাল লাগিছে তুমি আহিছা ভাই ভিডিঅ'ত লাইভত আহিছা মানে কেতিয়াও আমি লাইভ চাইভ আমি অহা নাইতো নিজৰ ঘৰৰ কথা ক'ব কেতিয়াও অহা নাই কিন্তু আজি সঁচাই খুব দুখ লাগিছিলে মোৰ যেতিয়া মোক ফোন কৰে বোলে ছাৰ এনেকুৱা হৈছে কিন্তু তেওঁলোকে চাওকচোন কিবা ভাবিতো মোক ফোন কৰিছে যে আমাৰ পৰা কিবা এটা হেল্প পাব গতিকে আমি যদি তেওঁলোকক হেল্প কৰিব নোৱাৰোঁ আপোনালোকক যদি আমি হেল্প কৰিব নোৱাৰোঁ আমি ছিনিয়ৰ মানুহ হৈ পেলাই আমি বা ছিনিয়ৰ বুলি আপোনালোকে ফোন কৰিছে আমাক আমিও উপায় নাই আমিও মেনেজাৰ আমিও টানকৈ কাকো ক'ব নোৱাৰোঁ কিন্তু কনচালটেঞ্চিসকলক আমি ভাল এটা শিক্ষা দিম যদি ঠিক নহয় তেওঁলোকে ব্লেকমেইলৰ ৰাজনীতি নচলিব এইখিনিয়ে মই ক'ব বিচাৰিছোঁ গতিকে ধন্যবাদ বন্ধুসকল আজিলৈ ইমানতে এৰিলোঁ আকৌ লগ পাম আকৌ আমি কথা পাতিম ধন্যবাদ শুভৰাত্ৰি